অসমত থাকোঁ আমি হাৰে সমো যে অসমীয়া ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ অসম হৈছে আমাৰ মাতৃভূমি গতিকে আমি অসমত থাকোঁ অসমীয়া ভাষা আমাৰ মাতৃভাষা গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যেন আজি অসমৰ ভাষা আন্দোলনৰ সময়ত আমাৰ মুজাম্মেল হকে যি ত্যাগ দিছিলে আজি তেখেতে শ্বহীদ হৈছিলে গতিকে ভাষা আন্দোলনৰ ক্ষেত্ৰত মুছলমানৰ অৱদান যথেষ্ট গতিকে আমি সদায় অসমীয়া হিচাপে জীয়াই থাকিব বিচাৰোঁ আৰু অসমৰ আমি অসমীয়া গতিকে আমাৰ মাতৃভাষা হৈছে অসমীয়া আমি মাতৃভাষা অসমীয়া হিচাপে আমি লিখিব লাগিব গতিকে আমি আহ্বান জনাইছোঁ আমি কাৰো কথাত আমি যাব নালাগে গতিকে আমাৰ যি ভাতৃত্ববোধ আমি বজাই ৰাখিব লাগিব শংকৰ আজানৰ দেহত কোনো সাম্প্ৰদায়িক শক্তিয়ে স্থাপন কৰিব নোৱাৰিব গ্ৰাস কৰিব নোৱাৰিব গতিকে আমি সকীয়াই দিছোঁ যিসকল ব্যক্তিয়ে অসমীয়া ভাষাক অপমান কৰিব ইয়াক কোনো পধ্যেই গ্ৰহণযোগ্য নহয় গতিকে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ যাতে কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নকৰে আমাৰ মাজত যি ভাতৃত্ববোধ সেয়া যাতে বজাই ৰাখে গতিকে আমি সেইসকলক সকীয়াই দিছোঁ যাতে অনাগত দিনত যাতে তেওঁলোকে নিজৰ এইখিনি মান মৰ্যাদা অটুট ৰাখে কাৰণ আমি হাৰে সিমজুৱাই অসমীয়া আজি আপোনালোকে জানিব যেন নগাঁও মৰিগাঁও জিলাত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ আগতে অসমীয়া মাধ্যমৰ বিদ্যালয় আমাৰ স্থাপন কৰিছিলে আজি উছমান আলী সদাগৰ ডাঙৰীয়া তেখেতৰ নেতৃত্বত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন হৈছিলে আলিটিকেনিত আজি মৰিয়াবাৰীত 1889 চনত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় মৰিয়াবাৰী বালক প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিলে আজি উলুবাৰী লাহাৰীঘাট ব্লকৰ অণ্ডাৰত উলুবাৰী প্ৰাথমিক বিদ্যালয় 1922 চনত স্থাপন হোৱা গতিকে আমাৰ আদিম পুৰুষসকলে অসমীয়া মাধ্যমক আকোৱালি লৈ অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰি হাৰে মোজা আমি অসমীয়া হিচাপে কাম কৰি আছোঁ গতিকে ইয়াত কোনো অপশক্তিক মানে সংঘাত লগাবলৈ দিয়া নহ'ব আমি সকীয়াই দিছোঁ তেওঁলোকক গতিকে আমি আহ্বান জনাওঁ যাতে আমাৰ ভাতৃত্ববোধ যাতে কোনো বিনষ্ট কৰাৰ চেষ্টা নকৰে একমাত্ৰ বিজেপি চৰকাৰক আজি হিমন্ত চৰকাৰক মানে উচতনি দিয়াৰ কাৰণে বা তেওঁলোকক মানে প্ৰক্ষেপ কৰাৰ কাৰণে এইবিলাক মন্তব্য কোনো পধ্যে গ্ৰহণযোগ্য নহয় আমি ভাবিছোঁ যেন আজি যিসকল আজি কিছুমান তথ্য ঢাকি ৰখাৰ কাৰণে এনেকৈ এটা পিছত এটা মানে মন্তব্য কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় কাৰণ আজি অসমত যি পৰিস্থিতি হৈছে তাতকৈ ভয়াৱহ মানে পৰিস্থিতি সেয়া কোনো কল্পনাৰ বাহিৰত গতিকে সেইখিনি ঢাকি ৰখাবৰ কাৰণে নতুন বিতৰ্কৰ সৃষ্টি কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকে সংযম হওক গতিকে এনেকৈ বিতৰ্কিত মন্তব্য কৰি মানুহৰ মাজত বিভ্ৰান্তি যাতে সৃষ্টি নকৰে আমি স্পষ্টভাৱে মোচাৰ পৰা কৈছোঁ আমি অসমীয়া আমি হাৰে সমজুৱাই অসমীয়া আমাৰ মাতৃভাষা অসমীয়া